পঞ্চায়তৰ প্ৰাক্তন সদস্য হাতলীয়াপাৰ তৰুণ চন্দ্ৰ ডেকা দেৱকো আমি মঞ্চত আহিব। আজিতো দৰং জিলাত প্ৰায় BPFৰ ঘৰ শূন্য হ'ল, গতিকে মই ভাবিছোঁ যে ভাৰতীয় জনতা পাৰ্টি NDA এটা কাৰ্যকৰ্তাসকলৰো আজি উৎসাহ বাঢ়িল। আজি প্ৰতিষ্ঠা দিৱসৰ পবিত্ৰ ক্ষণত আমাৰ দলৰো শক্তি বৃদ্ধি হ'ল। গতিকে মই ভাবোঁ যে ভাৰত নিৰ্মাণত, নৱ ভাৰত নিৰ্মাণত আৰু বিকশিত ভাৰত নিৰ্মাণত তেখেতসকলো অনাগত দিনত অন্য হাজাৰ লক্ষ কাৰ্যকৰ্তাৰ নিচিনাকৈ আমাৰ দলটোৰ হকে কাম কৰিব আৰু সেৱাই সংগঠন মূল মন্ত্ৰেৰে তেওঁলোকে ৰাষ্ট্ৰ নিৰ্মাণৰ কামত নিয়োজিত হ'ব। কংগ্ৰেছ প্ৰাৰ্থী তেখেত জ্যেষ্ঠৰ আজি মই আগতেই কৈছোঁ, শুভেচ্ছা দিছোঁ। তেখেতেও যিমান পাৰে সিমান শক্তি তেখেতে বৃদ্ধি কৰাৰ চেষ্টা কৰিছে আৰু ৰাজনৈতিক দলে এইটো শক্তি বৃদ্ধি কৰিবই লাগিব, প্ৰচাৰ ব্যাপক কৰিবই লাগিব। গতিকে তেখেতকো প্ৰচাৰ ভাল কৰক। প্ৰচাৰটো খালি ইতিবাচক হ'ব লাগে, পজিটিভ, মানে যিটো কয় ক্ৰিটিচিজিম, এটা সমালোচনা হওক, ব্যক্তিগত চৰিত্ৰত নগৈ, ব্যক্তিগত কথাবিলাকত নগৈ, এটা মানে ব্যক্তিগত চৰিত্ৰবিলাক এইবিলাক মানে কথাবিলাক নকৈ এটা সাময়িকভাৱে এটা আমি যদি কিবা ক'ৰবাত কৰিব পৰা নাই তেওঁলোকে এইটো কওক আমি কৰিব পৰা নাই, আৰু যদি তেওঁলোকে কৰিব পৰা নাই আমি কম, কিন্তু ব্যক্তিগত চৰিত্ৰ কাৰোবাক ব্যক্তিগত আক্ৰমণ এইবিলাক বাদ দি এটা পজিটিভ কেম্পেইন কৰক, এইটোৱে মোৰ আহ্বান থাকিব। আজি দৰং ওদালগুৰি যি সমষ্টি, এই লোকসভা সমষ্টিটোৰ কাৰণে আটাইতকৈ ডাঙৰ এটা সুখবৰ। আজি প্ৰতিষ্ঠা দিৱস আৰু সেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ইতিমধ্যে আমাৰ সমূহ কাৰ্যকৰ্তাসকলে প্ৰতিষ্ঠা দিৱস পালন কৰিলে ঠিকেই, কিন্তু আজি এই মংগলদৈ যিটো আমাৰ বিজেপিৰ কাৰ্যালয়ত এটা অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে। সেয়া হৈছে কি যে শক্তিশালী আমাৰ দৰঙৰ, বিশেষকৈ আমাৰ দৰং জিলাৰ আমাৰ উত্তৰ প্ৰান্তত এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল BPFে, আৰু সেই BPFৰ শক্তিশালী সকলো নেতাই আহি ইয়াত আজি যোগদান কৰিছে, আৰু যোগদান কৰাৰ কাৰণে এটা পৰিৱেশৰ সৃষ্টি হৈছে। আৰু লগে লগে আমাৰ চিপাঝাৰ সমষ্টিৰ যিসকল বৰেণ্য আমাৰ কংগ্ৰেছৰ লগত জড়িত নেতা আছে, পঞ্চায়তৰ সভাপতি আছে, সকলোবিলাকে আহি পেলাই যোগদান কৰিছে। আৰু সেইকাৰণে আমাৰ BPFৰ অতি কমেও মানে 50ৰ অধিক আমি এতিয়া হিচাপটো কৰি আছোঁ। তেওঁলোকৰ লগত যিসকল সমৰ্থক তেওঁলোকো আহিছে, নেতাসকলৰ সৈতে তেওঁলোক অহাৰ কাৰণে পৰিস্থিতিটো আমি 65গৰাকী হ'ব লাগে। মানে আমি সকলোৱে জানো যে বৰ্তমান মোদী ডাঙৰীয়াৰ যিটো নেকি তেখেতৰ চিন্তাধাৰা আৰু যি ধৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ যি নেকি সনাতনী সভ্যতা সংস্কৃতি যিটো নেকি তেখেতে ৰক্ষাৰ কাৰণে কামটো কৰিছে, তাৰ কাৰণে এই পৰিৱেশৰ সৃষ্টি হৈছে। নহয়, আমি আচলতে সনাতনী বিশ্বাসী, আমি আটাইখিনিয়ে আমি আমাৰ যিহেতুকে আমি কলাইগাঁও সমষ্টিত অন্তৰ্গত আছিলোঁ, এতিয়া আমি BPF কৰি আছিলোঁ, কিন্তু আমি বৰ্তমান সময়ত যিগৰাকী আমাৰ প্ৰাৰ্থী তথা BPF দলৰ বিধায়ক, সেই বিধায়ক দলৰ যি কৰ্মৰাজি নন BDC পাৰ্টৰ যিমানখিনি আমাৰ সমষ্টিত আছিলে, তেওঁলোকে এই 3 বছৰত একো উন্নয়নৰ ব্যৱস্থা নকৰিলে, আৰু বৰঞ্চ আমাৰ মানুহসকলক মিছা প্ৰলোভন দি কিছুমান ব্যৱস্থা কৰিলে। গতিকে আমি যিহেতুকে অনাগত ভৱিষ্যতত সমষ্টি মংগলদৈ সমষ্টি আমাৰ চিপাঝাৰ সমষ্টিত আহিলে, গতিকে আমি ভাবিছোঁ এইবুলি আমি নিশ্চয় BPFৰ লগত BJPৰ লগত সহযোগ কৰি জনতা দলক আমি যাতে ভাৰতীয় জনতা পাৰ্টিৰ হাতখন আৰু মজবুত কৰিব পাৰে, তাৰ হেতুকে আমি ওলাই আহিছোঁ। ৰাজ্যত নিৰ্বাচনী জ্বৰ, পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট, নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ, টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে, পাৱাৰ্ড বাই ডেটা মেচিন।